নমস্কাৰ দৰ্শকসকল, মই মানসজ্যোতি বৰুৱা। আপোনালোকক মই আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' দেখাব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টো সকলো মানুহৰ লাইফত দৈনন্দিন জীৱনত অত্যন্ত প্ৰয়োজনীয়। আৰু মই ভাবোঁ প্ৰত্যেকেই এই ভিডিঅ'টো চোৱা উচিত, কাৰণ সকলোৰে লগত এই ঘটনাটো ঘটিয়ে থাকে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰক আপোনাৰ হাতত এই পানী বটলটো আছে। আপুনি এনেকৈ পানী বটলটো টেবুলত থৈছে, হঠাৎ পানী বটলটো এনেকৈ পৰি থাকিল। এই যে পানী বটলটো পৰি থাকিল, আপুনি বটলটো কেনেকৈ উঠাব? বহুতে বহুত ধৰণে উঠায়। আপুনি কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' দৰ্শকসকল, মই আপোনালোকক কৈছোঁ, আপোনালোকৰ ক্ষেত্ৰতো এই ঘটনাটো ঘটি থাকে। সকলোৰে হাতৰ পৰা কেতিয়াবা নহয় কেতিয়াবা পানী বটল, কেতিয়াবা গ্লাছ, কিবা নহয় কিবা পৰি থাকে। কেনেকৈ উঠাব আপুনি বটলটো? চাওক, ভালদৰে মন কৰক, আকৌ চাওক, স্কিপ নকৰিব। কিন্তু আপুনি লাহেকৈ বটলটো এনেকৈ ধৰিব। বটলটো এনেকৈ ধৰি লাহেকৈ ধৰিব কিন্তু দেই। লাহেকৈ বটলটো এনেকৈ দাঙিব, লাহে লাহে দাঙিব, লাহে 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 দাঙি এনেকৈ থিয় কৰি দিব। দেখিলেনে? বটলটো উঠিব। এনেকৈ উঠাব আপোনালোকে বটল। আৰু বটল হওক, গ্লাছ হওক, যি নহওক, কিবা যদি পৰে আপোনালোকে কিন্তু এনেকৈ উঠাব। ধন্যবাদ। মই ভাবোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ বহুত কামত আহিব।